আজি ৰিলেশ্যন ফাংচন পাৰ্ট 5 আৰম্ভ কৰিব লৈছোঁ। আজি মেইনলি ডিল কৰিম মই অন্টো ফাংচনৰ ওপৰত। অন্টো ফাংচন কোৱা হয়, তাক সাৰ্জেক্টিভ বুলি কোৱা হয়। ঠিক আছে, মই ফাৰ্ষ্ট ডেফিনিশ্যনৰ পৰা আৰম্ভ কৰিছোঁ। এ ফাংচন f from x to y is said to be onto or surjective if every element of capital Y is the image of capital X under f. মন কৰিবা x to y, ঠিক আছে। x to কি হৈ আছে আমাৰ ইয়াত ডোমেইন আৰু y to কি হৈ আছে আমাৰ কোডোমেইন। A function f from x to y is said to be onto or surjective if every element of y, that is every element of codomain, is the image of capital X, that is domain, under the relation or function f. ঠিক আছে, that is for all small y belongs to capital Y, there exists an element in x such that f of x is equal to y. এতিয়া মই কৰিছো কি হ'ব surjective function to a function f from x to y is said to be onto or surjective. কেতিয়া হ'ব প্ৰথম চাম সেকেন্ড সেট টু কোডোমেইন টু y, ইয়াৰ y প্ৰত্যেকটো এলিমেন্ট কি হ'ব লাগিব ইজ দা ইমেজ হ'ব লাগিব। কাৰ ইমেজ মানে ইয়াৰ ইমেজ, ইয়াৰ এলিমেন্ট কি হ'ব লাগিব একোটা ইমেজ হ'ব লাগিব। কাৰ from the first set, that is domain. ঠিক আছে, এতিয়া মই কেইটামান এক্সাম্পল দিছো। ঠিক আছে, মন কৰিবা এটা সেট আছে a ধৰি ললো, এটা সেট আছে b। ঠিক আছে, ইয়াত আছে a b c আছে, আছে 1 2 3 আছে। a is related to 1, b is related to 2, c is related to 3 under the function f. ঠিক আছে, তেতিয়া হলে ইয়াত সমান কৰা b সেটটো মানে ইয়াত x to y আছে, মই a to b লৈছো। সেকেন্ড সেটটো মন কৰা এটো কি হ'ব কোডোমেইন হ'ব। ইয়াৰ এলিমেন্ট গুটিখিনি এলিমেন্ট থাকিলে কি হ'ব আমাৰ কোডোমেইন বুলি ক'ব। 1 2 3 ইয়াত কোডোমেইন তাৰ এলিমেন্ট কেইটা আছে 1 2 3 তিনটা এলিমেন্ট আছে আৰু 1 2 কাল ৰিলেটেড হৈ আছে a লগত। মানে কি হ'ব f of a image of a equal to 1 তাৰমানে, আৰু f of b equal to 2 হৈ আছে, f of c equal to 3 হৈ আছে। এতিয়া কি গম পালো 1 2 3 ইয়াত বেলেগ এলিমেন্ট আছে কি নাই। মন কৰিবা ইয়াৰ প্ৰত্যেকটো এলিমেন্ট কি হ'ব লাগিব ডোমেইনৰ লগত ৰিলেট হ'ব লাগিব। গম পালা? আৰু এটা এক্সাম্পল লৈছো মই, এটো x লিখিলো, এটো লিখিলো y। ইয়াত আছে ধৰা a b c আছে, ইয়াত আছে ধৰা 1 2 3 4 সৰি 1 2 3 লিখিছো। ঠিক আছে, এতিয়া এক দুটা এলিমেন্ট লিখিছো, c আৰু d লিখিছো। a লগত 1 আছে, b লগত 1 আছে। এটো ফাংচন হ'বনে বাৰু? হ'ব, মেনি টু ওয়ান ফাংচন। ঠিক আছে, c লগত 2 আছে ধৰা আৰু d লগত 3 আছে ধৰা। হল, এই ফাংচনটো কি হৈ আছে মন কৰিবা ইয়াৰ প্ৰত্যেকটো এলিমেন্ট সেকেন্ড সেটটো প্ৰত্যেকটো এলিমেন্ট 1 2 3 তাৰ প্ৰি ইমেজ কি হৈ আছে ক'ত আছে ফাৰ্স্ট সেট আছে x টোত আছে। গতিকে কি হ'ব আমাৰ এই ফাংচনটো কি হ'ব আমাৰ অনটো হ'ব, এটো কি হ'ব আমাৰ অনটো হ'ব। মন কৰিবা এই অনটো হোৱাৰ মানে ই কি হৈ আছে 1 1 হৈ আছে, কিন্তু ই কি হৈ আছে 1 1 হোৱা নাই, কিন্তু ই মেনি 1 হৈ আছে আৰু লগতে কি হৈ আছে অনটো হৈ আছে। ঠিক আছে, এতিয়া মই অনটো নোহোৱাৰ এটা এক্সাম্পল দিছো। মই a এটা সেট আছিল, এটা আছিল b, ইয়াত আছিল ধৰা এলিমেন্ট x y z, ইয়াৰ এলিমেন্ট আছে ধৰা 1 4 5 7। ঠিক আছে, ধৰা এই লগত এটো আছে, এই লগত এটো আছে, এই লগত এটো আছে। ঠিক আছে, এতিয়া এইটো ফাংচন অনটো নহব। কেলে অনটো নহব এই 7 সেকেন্ড সেটটো যেটো কোডোমেইনৰ এলিমেন্ট এটা 7 আছে, সেই 7 টো কি হৈ আছে ফাৰ্স্ট এলিমেন্ট ফাৰ্স্ট সেটৰ লগত কাৰ লগত মানে ৰিলেচনত থকা নাই। গতিকে কি হ'ব এই সেকেন্ড সেটটো এ যেটো 7 এলিমেন্টটো ইয়াত লগত ৰিলেট হৈ থকা নাই, গতিকে এই ফাংচনটো কি হ'ব অনটো নহব। ঠিক আছে, আৰু এটা এক্সাম্পল লৈছো, prove that the function f from r to r, from the set of real number to the set of real number is given by fx is equal to twice x is onto. এই ফাংচনটো দেখাব লাগে কি onto। ঠিক আছে, ফার্স্ট টাইম আমাৰ ডোমেইন কি আছে r ৰিয়েল নাম্বাৰ আৰু কোডোমেইন কি আছে সেট অফ ৰিয়েল নাম্বাৰ r। এতিয়া onto দেখাবলৈ হলে কি কৰিব লাগিব সেকেন্ড সেট, that is কোডোমেইনৰ প্ৰত্যেকটো এলিমেন্ট কি হ'ব লাগিব প্ৰি ইমেজ হ'ব লাগিব from the first set। এতিয়া আমি চাম প্ৰথমতে আমি এজিউম কৰি লম কেনেকৈ সলিউশন ধৰি লোৱা। আমি ইয়াত সেকেন্ড সেট ধৰি লম, let y belongs to r, r to course কোডোমেইনৰ পৰা কোডোমেইন। ঠিক আছে, y যদি r থাকে তেতিয়াহলে y by 2 কি হ'ব belongs to r হ'ব, হয় নাই? y যেতিয়া ৰিয়েল নাম্বাৰ হয় y by 2 ৰিয়েল নাম্বাৰ হ'ব। যদি এতিয়া আমি কম কি y by 2 টো ক'ত ধৰিছো আমাৰ
ফাৰ্ষ্টত ধৰিম দিছ ইজ ডোমেইনত ধৰিম হল এইটো r ডোমেইন বুলি ধৰিছো আৰু এইটো r কোডোমেইন বুলি ধৰিছো ঠিক আছে এতিয়া কি হ'ব সমান কৰা f of y/2 f of y/2 ইকুৱেল কি হ'ব f of x হলে twice x হয় সো 2 into কি হ'ব x আছে y/2 2 into y/2 2 to cancel থাকিলে কি y মানে কি পালো for all y belongs to capital R this is codomain we get an element y/2 belongs to the first set that is domain such that f of y/2 is equal to y therefore f is onto next আমি আৰু এটা एग्जांपल লৈছো prove that the function f from n to n given by f of 1 is equal to f of 2 is equal to 1 and f of x is equal to x minus 1 for x greater than 2 is onto মন কৰিবা ফাংশন কে এই ফাইন কৰা আছে f of 1 আৰু f of 2 equal to 1 হৈ গৈ দুটা ভ্যালু আৰু x greater than 2 হলে মানে ইয়াত x ৰ জায়গাত যদি আমি 2 কৈ ডাঙৰ সংখ্যা বহাও f of x equal to 1 হবে x minus 1 হবে তেতিয়া হলে দেখাব লাগে ফাংশন f টো আমাৰ onto হয় বুলি ঠিক আছে মন কৰিবা প্ৰথমতে চাও আমাৰ ডোমেইন কি আছে ৰেঞ্জ কি আছে মন কৰিবা ডোমেইন কি আছে আমাৰ সেট অফ নেচাৰেল নাম্বাৰ আৰু কোডোমেইন কি আছে আমাৰ সেট অফ নেচাৰেল নাম্বাৰ এতিয়া মন কৰিবা আমি কোৰ পৰা ল'ব লাগিব সেকেন্ড সেট পৰা ল'ব লাগিব দিস কোডোমেইন পৰা ল'ব লাগিব কোডোমেইনৰ প্ৰত্যেকটো এলিমেন্ট কি হ'ব লাগিব এটা প্ৰি ইমেজ হ'ব লাগিব ঠিক আছে এতিয়া আমি চাম প্ৰথমতে কোডোমেইনৰ এলিমেন্ট কি হ'ব পাৰিব n মিন্স কি হ'ব পাৰিব সেট অফ নেচাৰেল নাম্বাৰ 1 2 3 4 গুটিখিনি হ'ব পাৰিব নেক্সট কি হ'লে চাম 1 ৰ কাৰণে চাম মানে আমাৰ যদি চাও ফাৰ্স্ট সেট তোমাৰ এটো n আছে এটো n আছে ইয়াত 1 2 এনেকা প্লাস আছে ওতে চাও যদি 1 ৰ কাৰণে চাও 1 ৰ প্ৰিমিস পামনে বাৰু 1 ৰ প্ৰিমিস কি হ'ব 1 হ'ব পাৰিব 2 হ'ব পাৰিব মানে 1 2 এই দুইটাৰ কাৰণে কি হ'ব আমাৰ এই 1 2 এই 1 আৰু 2 লগত ৰিলেট হৈ আছে ঠিক আছে বাকি এটা বাকিখিনি কাৰণে চাব লাগে 3 4 এইটা নম্বৰ কাৰণে চাব লাগে 3 4 কাৰণে চাব লাগিব ঠিক আছে প্ৰথমতে আমি লিখিম সলিউশন লিখিম since f of 1 is equal to 1 comma f of 2 is equal to 1 and আমি সামিটা কৰি ল'ব লাগিব বাকি ইয়াৰ কাৰণে চাব লাগিব for any small y ক'ত লৈছো সেকেন্ড সেটত belongs to n that is codomain লৈছো তেতিয়া হলে y plus 1 to কি হ'ব belongs to n হ'ব মন কৰিব y যদি নেচাৰেল নাম্বাৰ হয় y plus 1 নেচাৰেল নাম্বাৰ হ'ব ঠিক আছে এতিয়া কি হ'ব চাবা এটো কি ললো y plus 1 কি ললো চাবা মন কৰিবা y plus 1 লৈছো কেলে ইয়াত যদি y plus 1 বহাই দিও কি হ'ব y plus মানে y plus 1 minus 1 লে কেনসেল যাব মানে y থাকিব সেই কাৰণে লৈছো চাবা মন কৰিবা such that আমি কি পালোগে such that f of y plus 1 is equal to কি হ'বগে আমাৰ f of x হলে কি হয় greater than 2 হলে এইখিনি লৈছো দেই মন কৰিবা ইয়াত y টো কি হ'ব y is greater than 2 এটা হলে কি হ'বগে y f of y plus 1 equal to y plus 1 minus 1 y non cancel থাকিলে কি y হগল কি পালোগে f of y plus 1 equal to y পালোগে therefore কি লিখিব আমাৰ f is onto next আমি আৰু এটা एग्जांपल লৈছো যেটো onto নহয় বা সাজেটিভ নহয় মন কৰিবা function f from n to n given by f of x equal to x cube is not সাজেটিভ মানে onto নহয় দেখাব লাগে এই নোহোৱা দেখাবলৈ হলে কি লাগিব আমাৰ এটা কাউন্টাৰ एग्जांपल লাগিব এটা কাউন্টাৰ एग्जांपल বিচাৰিব লাগিব চাবা মন কৰিবা আমি কি চাও since 2 belongs to n এটো কৰিছো কোডোমেইন লৈছো সেকেন্ড সেট লৈছো ঠিক আছে এতিয়া সেকেন্ড সেট মন কৰিবা x ললো এটো মই y ললো আমাৰ ইয়াত 2 to এলিমেন্ট হিচাপে আছে আমাৰ ঠিক আছে আৰু 2 টো কি হ'ব something f of x equal কেনে ফাইন কৰা আছে f of x equal দিয়া আছে x cube বুলি something cube equal to 2 হ'ব লাগিব ইয়াত something হ'ব লাগিব ইয়াৰ সংখ্যা হ'ব লাগিব যেটো কিউব কৰিলে 2 পোৱা যায় তাৰমানে এতিয়া এনেকুৱা সংখ্যা লাভ নেকি যেটো কিউব কৰিলে 2 পোৱা যায় এনেকুৱা নেচাৰেল নাম্বাৰ এটো কি হ'ব লাগিব নেচাৰেল নাম্বাৰ হ'ব লাগিব নহয় এনেকুৱা নেচাৰেল নাম্বাৰ পোৱা যাব নেকি যেটো কিউব কৰিলে 2 পোৱা যায় না যায় গতিকে কি লিখিম আমাৰ but there exists no x small x in small n এটো কত লৈছো ডোমেইনত লৈছো such that f of x is equal to 2 হয় ঠিক আছে something cube equal to 2 হ'ব therefore কি হ'ব আমাৰ
F is not onto or surjective. এতিয়া মই তোমালোকক সাবজেক্টিভ ফাংশন বা অনটো ফাংশনটো মনত ৰাখিবলৈ এটা ট্ৰিক শিকাইছো মনত ৰাখিবা এটা সবাই মন কৰে নামটো পঢ় চাবা সাবজেক্টিভ হল ঠিক আছে মন কৰে সাৰটো কাটি দিয়া সাৰটো কাটি কি হ'ব সাবজেক্টিভ হল ঠিক আছে এতিয়া সাৰটো আমি কমাই যদি চাও সুৰ হ'ব নে বাৰু এটা এস ইৰ সুৰ বুলি ক'ব পাৰি আমি ধৰিছো সুৰ ঠিক আছে আমি সুৰ বুলি খেলিছিল না আগতে খেলিছিল এটো ধৰিলো সুৰ আমাৰ অনটো ফাংশন বা দেখাবলৈ হলে বা সাবজেক্টিভ ফাংশন দেখাবলৈ হলে আমি কোৰ আৰম্ভ কৰো সেকেন্ডৰ পৰা আৰম্ভ কৰো ঠিক এটো ধৰিলো সুৰ আৰু এটো ধৰিলো পুলিশ ঠিক আছে সুৰ আৰু পুলিশ এতিয়া প্ৰত্যেকটো সুৰে কি হ'ব পুলিশক প্ৰত্যেকটো সুৰকে পুলিশে ধৰিবই না ঠিক আছে মানে কি গম পালো সাবজেক্টিভ হ'বলৈ হলে প্ৰত্যেকটো সুৰে গৈ পেলাই কি হ'ব লাগিব ইয়াত সোমাবগৈ লাগিব এখন ধৰিলো জেলত সোমাবগৈ লাগিব ঠিক আছে কোনো এটা সুৰ বাছি নাযাব তাৰমানে পুলিশৰ ক্ষেত্ৰত ঠিক আছে মন কৰিবা সেই তেতিয়া হলে কি হ'ব যে প্ৰত্যেকটো সেকেন্ড সেটটো দ্যাট ইজ কোড মানে প্ৰত্যেকটো এলিমেন্ট ইয়াত লগত লিখ হ'ব লাগিব অৰ প্ৰি ইমেজ হ'ব লাগিব